আমি এই মুহূৰ্তত বাংলাদেশৰ সমস্যাক লৈ চিন্তিত হৈ আছো কিন্তু অসমতেই সৃষ্টি হৈছে ঠায়ে ঠায়ে ক্ষুদ্ৰ ক্ষুদ্ৰ বাংলাদেশ বাংলাদেশত হিন্দুৰ সংখ্যা মাত্ৰ 8% কিন্তু অসমতে বহু ঠাই আছে য'ত হিন্দুৰ সংখ্যা মাত্ৰ 12% উজনি অসমৰ জিলা কেইখনক বাদ দি অসমত হিন্দু এতিয়া সংকটত কেৱল চৰকাৰ আৰু আইনৰ ভয়তে কোনোমতে বাছি আছে অসমৰ হিন্দুসকল এটাৰ পিছত এটাকৈ এনেদৰে আজি বিস্ফোৰণ ঘটালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম এতিয়া অস্তিত্বৰ সংকটত পৰিছে অসমৰ বহু জিলা ক্ষুদ্ৰ ক্ষুদ্ৰ বাংলাদেশলৈ ৰূপান্তৰিত হৈছে এই চাঞ্চল্যকৰ ভাষ্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চুবুৰীয়া বাংলাদেশ এতিয়া অস্থিৰ আৰু ইয়াৰ পিছতে এতিয়া তাত হিন্দু সংকটত বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত হিন্দুৰ সংখ্যা মাত্ৰ 8% কিন্তু অসমৰ বহু জিলাত হিন্দু এতিয়া সংখ্যালঘু হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মতে অসমৰ কেইবাখনো জিলাত হিন্দু কোনোমতেহে বাছি আছে অসমত চৰকাৰ আৰু আইনৰ ভয়তে বাছি আছে হিন্দু এই উদ্বেগজনক তথ্য দিলে হিমন্ত বিশ্ব শৰ্মাই আজি বাংলাদেশত 8% হিন্দু আছে তেনেকে অসমৰো বহুত জিলা আছে য'ত হিন্দুৰ সংখ্যা একেবাৰে কম সেই জিলাসমূহত আজি আমাৰ মানুহখিনি অকণমান বাছি আছে এইটো কাৰণে যে এতিয়াও চৰকাৰখনৰ প্ৰতি ভয় বা এটা আইনৰ প্ৰতি তেওঁলোকৰ ভয় আছে অসমীয়া মানুহে যদি একেলগে নাথাকে বা যিখিনি মানুহে এটা নিজৰ সংস্কৃতিক বিশ্বাস কৰে তেওঁলোক একেলগে নাথাকে তেতিয়ালে অসমৰো পৰিৱেশ আমি কিমান দিন ধৰি ৰাখিব পাৰিম হি আমাৰ বাবে চিন্তাৰ বিষয় সেই কাৰণে মই সকলোকে আহ্বান জনাইছো যে যাতে আমাৰ ল'ৰা ছোৱালীক আমি সত্ৰ সংস্কৃতিৰ প্ৰতি এটা নিষ্ঠাবান যুৱক হিচাপে গঢ়ি তুলিব পাৰো আৰু বিপদৰ সময়টো যাতে জাতিটোৱে একতাৰ মাজত থাকিব পাৰে বাংলাদেশত যিদৰে হিন্দুৰ সংখ্যা কমি কমি আহিছে অসমৰো বহু জিলাত একেদৰে হিন্দুৰ সংখ্যা কমি গৈছে বাংলাদেশত 35%ৰ পৰা 8% হ'ল হিন্দুৰ সংখ্যা অসমৰ ধুবুৰী বৰপেটাটো 12% পালেহি হিন্দুৰ জনসংখ্যা বাংলাদেশত যেনেদৰে 35ৰ পৰা 8% হ'ল অসমৰ বহু জিলাতো 12%লৈ কমিল হিন্দু আৰু অসমত গঠন হৈছে একোখন ক্ষুদ্ৰ বাংলাদেশ চুবুৰীয়া বাংলাদেশত দেখিছে য'ত 35% হিন্দু মানুহ আছিল আজি তাত হিন্দু মানুহৰ সংখ্যা 8%ত পৰিণত হৈছে হিন্দুৰ মঠ মন্দিৰ আজি নিৰ্মমভাৱে ভাঙি পেলোৱা হৈছে যদি আমি অসমৰ বৰপেটা ধুবুৰী জিলাত কল্পনা কৰোঁ ধুবুৰী জিলাত আজি আমি 12% হিন্দু মানুহ আছো যেনেকে বাংলাদেশখনত 8% আছো ধুবুৰীত আমি 12% হিন্দু মানুহ আছো বৰপেটা আদি জিলাত 30% আমি হিন্দু মানুহ আছো মৰিগাঁৱত আমি 35% হিন্দু মানুহ আছো অৰ্থাৎ একোখন ক্ষুদ্ৰ বাংলাদেশ এতিয়া আমাৰ অসমৰ জিলাই জিলাই ইতিমধ্যে নিৰ্মাণ হৈছে মাত্ৰ কাৰোবাৰ ভয়ত যে চৰকাৰৰ লগত পুলিচ আছে চৰকাৰৰ লগত মিলিটাৰী আছে যদি হিন্দু মানুহক আমাক অত্যাচাৰ কৰো আমাক গ্ৰেপ্তাৰ কৰিব আমাক আক্ৰমণ কৰিব আমাক চৰকাৰে আইন আদালতত লৈ যাব কিবা এটা ভয়ত তেওঁলোক থিয় হৈ আছে হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিলে যিদিনাই চৰকাৰৰ প্ৰতি ভয় নাইকিয়া হ'ব সেইদিনাই অসমত বাংলাদেশৰ দৰে ভয়ানক পৰিৱেশৰ সৃষ্টি হ'ব যিদিনাখনে সেই ভয়টো ভাঙি যাব সিদিনাখনে আমি আজি যি দৃশ্য বাংলাদেশত দেখিছো সেই দৃশ্য আমি অসমৰ উজনি অসমৰ জিলা কেইখনক বাদ দি আমি সকলোতে দেখা পাম আৰু সেয়া আমাৰ জীৱনৰ বাস্তৱ সত্য আৰু তাক আমি কেনেকৈ প্ৰতিহত কৰিব লাগিব যেতিয়া নতুন চামক আমি নামঘৰসমূহক সত্ৰসমূহক আঁকোৱালি ল'বলৈ শিকাম যেতিয়া চৰকাৰৰ ওপৰতে আশা নকৰি ৰাইজৰ জীৱন আৰু হৃদয় নামঘৰ সত্ৰসমূহৰ লগত জড়িত হৈ থাকিব তেতিয়া আমি আমাৰ ভাগৱতখনক আমি আমাৰ কীৰ্তন পুথিখনক বহু বছৰলৈ আমি ৰক্ষা কৰিব পাৰিম সেইকাৰণে মই টঙৰা সত্ৰৰ এই পবিত্ৰ ভূমিত থিয় হৈ অসমীয়া লোকসকলক সত্ৰসমূহৰ প্ৰতি
যোনে যেনেকৈ যাৰ আৰ্থিক সম্বল আছে তেওঁলোকে যাতে সত্ৰসমূহক সহায় কৰে, সত্ৰসমূহক নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ সহায় কৰে, তাৰ বাবে মই আহ্বান জনাম। গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ তৰঙা সত্ৰৰ ভকতগৃহ আৰু ভোজগৃহৰ উদ্বোধনী অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই এই সকিয়নি প্ৰদান কৰে। অসমীয়াৰ ভাগৱত কীৰ্তন ৰক্ষা কৰিব হ'লে অসমীয়াৰ সত্ৰসমূহৰ প্ৰতি দান বৰঙণি আগবঢ়াবলৈকো অনুৰোধ জনালে হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট নিকুৰ সৈতে দীপাংকৰ মেধি, NB নিউজ, গুৱাহাটী।